হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। মই অনুগ্ৰহ কৰিম সকলোৱে চাবা, কাৰণ স্কুটি ডিষ্ট্ৰিবিউশ্যন লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা নতুন আপডেট দিছে। সেই আপডেটখিনি তোমালোকে নিজেও চাব পাৰিবা। কোনবোৰ ষ্টুডেণ্টে স্কুটি পাব বা কোনবোৰ ষ্টুডেণ্টে স্কুটি নাপায়, সেই সন্দৰ্ভত বা সেই মেটাৰটো লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতৰ টুইটাৰত লিখিছে। তোমালোকে টুইটাৰত চেক কৰিব পাৰিবা আৰু মই জনাই দিছোঁ। তো ফাৰ্ষ্ট অফ অল ছাৰে লিখিছে যে যিবোৰ ছোৱালীয়ে 60% পাইছে আৰু যিবোৰ ল'ৰাই 75% পাইছে সিহঁতে স্কুটি পাব। তাৰে পিছত তিনিটা দিছে, ক্ৰাইটেৰিয়া দিছে। তুমি PRC হোল্ডাৰ অফ আছাম, অসমত থাকিব লাগিব। তুমি অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। তুমি এজন অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। তাৰপিছত লিখিছে যে অসমৰ কোনোবা এখন কলেজত তুমি পঢ়ি থকা হ'ব লাগিব। ছেকেণ্ড পইণ্টটো লিখিছে যে অসমৰ কোনোবা এখন কলেজত তুমি পঢ়ি থকা হ'ব লাগিব। আৰু থাৰ্ড পইণ্টটো লিখিছে যে যিবোৰ ড্ৰপ আউট দিছা বা কোচিঙৰ কাৰণে ড্ৰপ দিছা, সেইবোৰ ষ্টুডেণ্টক স্কুটি দিয়া নহয়। আৰু লাষ্টত নোট কৰি লিখি দিছে যে যিবোৰ ষ্টুডেণ্টে বাহিৰৰ ষ্টেটত পঢ়ি আছা, মানে চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা IIM IITত বা এইমছত পঢ়ি আছা বা চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়ি আছা বা আদাৰ ষ্টেটত, তো তোমালোকে স্কুটি পাবা। বাট তোমালোকে ভেলিড PRC দিব লাগিব। তুমি যে অসমৰ ৰেচিডেণ্ট, তুমি যে অসমৰ বাসিন্দা, তাৰে কাৰণে তুমি ভেলিড এটা PRC দিব লাগিব, এটা প্ৰুফ দিব লাগিব। এইখিনি আপডেট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতৰ টুইটাৰত আপলোড কৰিছে বা দিছে, তোমালোকে চাব পাৰিবা। আৰু PRC লৈ কথা শুনা, PRC মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। তো তোমালোকে যদি PRC বনোৱা নাই বা PRC বনাব পাৰি 10 দিন লাগে, যদি নাই তোমালোকে ডমিচাইল বনাবা বা গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'বা বা ৰেচন কাৰ্ড যদি আছে, ৰেচন কাৰ্ডো আজিকালি মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে ৰেচন কাৰ্ড হ'লে কোনো প্ৰব্লেম নহয় কাৰো। তো আৰু আধাৰ কাৰ্ডটো আজিকালি এভেইলেবল। তো PRC যদি মেইন PRCখন নাই, তেনেহ'লে ডমিচাইল, মই ভাবোঁ ডমিচাইল, মোৰ এইখিনি মানে মই জানো যে বা মই এইখিনি ছাবষ্টিটিউট হয়। PRCৰ সলনি ডমিচাইল বনাব পাৰি, নাইবা গাঁওবুঢ়াৰ চাৰ্টিফিকেটো ক'তো একচেপ্ট হয়, নাইবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল কোনোবা মিটিঙত যে আজিকালি যদি ৰেচন কাৰ্ড আছে তোমাৰ ক'তো প্ৰব্লেম নহ'ব। তুমি অসমৰ যদি ৰেচন কাৰ্ড লগত আছে, তোমাৰ যদি আছে, তোমাৰ ঘৰত আছে, দেন তুমি কোনো ক্ষেত্ৰতে অসমৰ পৰা বঞ্চিত নোহোৱা। অ'কে, তো সেইখন অসম গভৰ্ণমেণ্টে ইছ্যু কৰিছে ৰেচন কাৰ্ড। তো তোমালোকে যদি PRC নাই বনাই লোৱা, যদি নাই এইখিনি বস্তু দিবলৈ ট্ৰাই কৰিবা। তাৰপিছত একচেপ্ট কৰে পিছৰ কথা, বাট এইখিনি বস্তু দিবলৈ ট্ৰাই কৰিবা। অ'কে, আৰু যিসকল কোচিং কৰা আছা, ড্ৰপ দিছা, সিহঁতক বা কলেজত পঢ়া নাই, অসমৰ কলেজত পঢ়া নাই, যিসকলে আছা বা কোচিং কৰি আছা, তোমালোকক দিয়া নহয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাই দিলে যে এইখিনি আপডেট আছিল, মেইন আপডেট এইখিনিয়ে যে কোচিং কৰা ষ্টুডেণ্টবোৰক বা ড্ৰপাৰ যিসকলে পঢ়াই নাই, কলেজত এডমিশ্যনেই লোৱা নাই, সিহঁতক দিয়া নহয়। অনলি কলেজত এডমিশ্যন লোৱা ষ্টুডেণ্টবোৰকহে দিয়া হ'ব। আৰু যদি চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়ি আছে, সেইবোৰ ষ্টুডেণ্টক ভেলিড ডকুমেণ্টছ দিব কৈছে। সেইকাৰণে ভেলিড ডকুমেণ্টছ মানে ভেলিড PRC, তুমি অসমৰ ৰেচিডেণ্ট বুলি তাৰ এটা ভেলিড ডকুমেণ্টছ তোমালোকে স্কুটি ল'ব পাৰিবা। তো এইখিনি আপডেট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতৰ টুইটাৰত দিছে, মই জনাই দিলোঁ। ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা আৰু এটা লাইক কৰিবা। আৰু তোমালোকে প্লিজ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ টুইটাৰ চেক কৰিবা। থেংক ইউ।